খুবেই সুখৰ দিন বুলি ভাবিছোঁ। একফালেদি ক'বলৈ গ'লে দুখৰো দিন, কিয়নো আমি শিক্ষকতা যোৱা 28/12/1983 চনত এইখন বড়োপা হাইস্কুলত 93ত বড়োপা হাইস্কুলত আমি ভেঞ্চাৰ হিচাপে স্কুলখন গঢ়িছিলোঁ। কালক্ৰমত আহি 2013 চনত আমাৰ এইখন স্কুল প্ৰাধিকৰণ কৰা হ'ল আৰু আমাৰ 2017ত আমাৰ বড়োপা হাইস্কুল আৰু চেডেমচি এম ই স্কুলত মই কৰ্মৰত আছিল, একেলগে এমালগেমেশ্যন হ'ল। আজি আমাৰ যোৱা 21/1/2026 চনত মই এই কৰ্মৰ পৰা অৱসৰ পালোঁ। তা যি নহওক, আজি আমাৰ বড়োপা হাইস্কুলৰ প্ৰধান শিক্ষক আৰু আমাৰ শিক্ষক কৰ্মচাৰীসকল, সহকাৰী শিক্ষক বৃন্দসকল আৰু ওচৰৰ আমাৰ সভাপতি আৰু এইখন বিদ্যালয়ৰ লগত থকা পৰিচালনা কমিটিৰ তৰফৰ পৰা যিখন বিদায় মোক সম্ভাৱনা জনালে মই নথৈ আনন্দিত আৰু আশা ৰাখিছোঁ আগন্তুক জীৱনত এইখন বিদ্যালয়ৰ লগত মই অশেষ যিভাৱেই হওক সকলো সময়তে মই যোগাযোগ ৰাখিব চেষ্টা কৰিম আৰু ভৱিষ্যতত মই এইখন স্কুলৰ বড়োপা হাইস্কুলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। পাইছে মেট্ৰিক পৰীক্ষাত আৰু মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাইছে 5জন ছোৱালী, লেটাৰ আছে 4জনৰ আৰু ছেকেণ্ড ডিভিজন আছে 11জনৰ, বাকী 27 পাছ কৰিছে। মানে এইকাৰণে আমি ক্লাছ যিখিনি পাছ কৰিছে গোটেইখিনিকে আজি সম্বৰ্ধনা দিয়াৰ কাৰণে একেলগে সভা মানে আজি অনুষ্ঠিত কৰিছোঁ। তো আমি ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা দিছোঁ চবকে, যে আৰ্নাই আৰু ৰাজবংশী গামোচা আৰু ফুলাম গামোচাৰে। এইটো দিয়াৰ কাৰণ হ'ল কি, ল'ৰা ছোৱালীখিনি যাতে অলপ অনুপ্ৰাণিত হয় আৰু নহ'লে যদি ফাৰ্ষ্ট ডিভিজন কেইটাক দিয়া হয়, থাৰ্ড ডিভিজন পোৱাখিনি নাপায়, তেতিয়াহ'লে ডিপ্ৰেশ্যনত ভোগে। আৰু থাৰ্ড ডিভিজন পোৱা মানুহখিনিও যে সমাজত প্ৰতিষ্ঠা লাভ কৰিছে তাৰ উদাহৰণ মহাত্মা গান্ধী মেট্ৰিক থাৰ্ড ডিভিজন পাছ কৰিছিল, কৰিও কিন্তু ভাৰত স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া এজন মানুহ, সেইকাৰণে তেওঁক মানে জাতিৰ পিতা বুলি সম্বোধন কৰা হয়। সেয়ে আমি এই আজি থাৰ্ড ডিভিজনখিনিক সম্বৰ্ধনা দিয়াৰ জৰিয়তে এটা মেছেজ দিব খুজিছিলোঁ ল'ৰা ছোৱালীক, যে থাৰ্ড ডিভিজন পোৱাখিনিও স্কুলৰ কাৰণে মা দেউতাৰ কাৰণে স্বৰ্ণই হয়। একে মানে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন কোনো কি নাই, মানে ইৰেছপেক্টিভ অফ ডিভিজন মা দেউতাই বা স্কুলে মানে যে সমানে মৰম কৰে, এই কথাটো আমি আজি সভাৰ জৰিয়তে প্ৰতিপন্ন কৰিছোঁ। আৰু এই সভাত আমি হৰিধৰ নাৰ্জাৰীকো, তাৰ ফেমিলি চম্পা নাৰ্জাৰীকো আমি সম্বৰ্ধনা দিলোঁ, যে বহুদিন ছেক্ৰিফাইচ কৰিছিল, আজি আমাৰ মাজৰ পৰা ডিপাৰ্টমেণ্টেল নিয়ম অনুসাৰে মানে অৱসৰ গ্ৰহণ কৰিছে। আমি আনুষ্ঠানিকভাৱে বিদায় সভাৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। বিদায় মানপত্ৰ আৰু যিখিনি আমাৰ স্কুলৰ তৰফৰ পৰা যি বঁটা বাহন দিব লাগে এইখিনি দি আমি বিদায় জনালোঁ। আৰু লগতে আমাৰ যিটো কি আছিল আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত আছে আমাৰ ফুগ্ৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰীৰ সন্মানীয় অধ্যক্ষা উৰ্মিলা ৰায় বাইদেউ আৰু সহকাৰী শিক্ষয়িত্ৰী শীলা পাল বাইদেউ, পঞ্চম ব্ৰহ্ম ছাৰ ফুগ্ৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰীৰ, আৰু আমাৰ স্কুলৰ SMDCৰ প্ৰেছিডেণ্ট পণ্ডিত বড়ো, ভাইচ প্ৰেছিডেণ্ট আমাৰ লক্ষ্মী শৰ্মা, মেম্বাৰ ৰত্না দে আৰু অন্যান্য SMDCৰ মেম্বাৰ, আৰু লগতে আমাৰ স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দ উপস্থিত আছিল। আজি মানে এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মানে আমাৰ বড়োপা হাইস্কুলৰে এজন ছিনিয়ৰ টিচাৰ হৰিধৰ নাৰ্জাৰী ডাঙৰীয়া যোৱা জানুৱাৰীত ৰিটায়াৰ কৰিছে। 1993 চনৰ পৰা এই 26লৈকে এই স্কুলত মানে সহকাৰী শিক্ষক হিচাপে কৰ্মৰত আছিল। তো আজি দিনটোত আমি মানে তাক ফেয়াৰৱেল সভা এখন পাতিছোঁ, আৰু লগতে আমাৰ স্কুলৰ পৰা এইবাৰ